এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ঢেকিয়াজুলি অঞ্চল। প্ৰাণে মৰা ভাবুকিৰে ধৰ্ষণ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক। এটা লম্পটে ষষ্ঠমান শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দি ধৰ্ষণ কৰে। উল্লেখ্য যে ছাত্ৰীগৰাকীৰ চুবুৰীয়া ঘৰত ভাড়াতীয়া হিচাপে থকা বাপন যাদৱ নামৰ দুটা সন্তানৰ পিতৃ এই লম্পটটোৱে ভয় ভাবুকিৰে ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। পিছত এই সমগ্ৰ ঘটনা ছাত্ৰীগৰাকীয়ে মাকক অৱগত কৰে। এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দিছে পৰিয়ালবৰ্গই। হয়, মোৰ ভতিজী হয়। তাই ক্লাছ 6ত পঢ়ে, 13 বছৰ হ'ল। তাইৰ লগত বেয়া এটা দুষ্কৰ্ম হৈছে। তাৰ নাম হ'ল বাপন যাদৱ। তাৰ ফলৰ দোকান আছে। এইটোৱে মই আৰক্ষীৰ ওচৰত বিচাৰিছো, আমাৰ ন্যায় লাগে। আপোনালোকে এফআইআৰ দিছে নেকি আজি? এজাহাৰ দিছো, আজি এজাহাৰ দিছো। কি দাবী জনাব আৰক্ষী? এইটোৱে আমাৰ উচিত তদন্ত লাগে, উচিত বিচাৰ লাগে আমাৰ। কিবা বাপন যাদৱ বুলি লম্পট এজনে আমাৰ ঢেকিয়াজুলি 8 নম্বৰ ৱাৰ্ডৰ শিশুৰী নাবালিক শিশুৰী তথা মানসিক ৰোগতো তেওঁ ভুগি আছে। তেওঁৰ লগত অপকৰ্ম সংগঠিত কৰিছে। সংগঠিত কৰি লগতে আজি তেওঁ ইয়াৰ পৰা পলাবলৈ সক্ষম হৈছে। তো আমি আজি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈছোঁ। লগতে আমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী দীপক দাস ছাৰক আমি অনুৰোধ জনাইছোঁ তথা আমি ৰাইজৰ হৈ আহ্বান জনাইছোঁ যে দোষীক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগে তথা আমি ৰাইজৰ পৰা এটাই দাবী যে দোষীক ফাঁচী প্ৰদান কৰিব লাগে। ইতিমধ্যে এই কুকৰ্ম সংঘটিত কৰি পলায়ন কৰিছে লম্পট বাপন যাদৱে। হয়, অতি দুৰ্ভাগ্যজনক এক ঘটনা। ঢেকিয়াজুলি 8 নম্বৰ ৱাৰ্ড নিবাসী হয় ছোৱালীজনী, আৰু এগৰাকী কিশোৰী, 13 বছৰীয়া কিশোৰী, আৰু মানসিকভাৱেও মই যিমান দূৰ জানো দেখা পাইছোঁ তাই ইমান সুস্থ নহয় ছোৱালীজনী। আৰু সেই তাৰে সুযোগ লৈ পেলাই এজন বাপন যাদৱ বুলি এজন বেপাৰী, যোন আপোনাৰ শিলিগুৰিৰ পৰা ইয়াত আহি পেলাই তেওঁ বসবাস কৰি আছিলে 8 নম্বৰ ৱাৰ্ডত ভাড়াসূত্ৰে। তাৰপিছত তেওঁ আজি শুনামতে অপকৰ্মটো কৰিলে, কিন্তু ছোৱালীজনীতো ক'ব পৰা আছিলে ঘৰত। পিছত পৰিয়ালৰ লোকে গম পালে, ৰাইজ ওলাই আহিলে, আমাকো জনালে, আমিও আহি পেলাই ইয়াত থানাত আহি উপস্থিত হ'লোঁ। আৰু ইতিমধ্যে ল'ৰাজন আৰু তেওঁৰ পৰিয়ালো ইয়াত একেলগতে আছিলে। গোটেইখিনি পলায়ন কৰা বুলি আমি গম পাইছোঁ। আৰু আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, গোটেই ৰাইজে এজাহাৰ দাখিল কৰা হৈছে। আপোনাৰ ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছে যে অতি শীঘ্ৰে সেই দোষী কৰায়ত্ব হ'ব লাগে আৰু উচিত শাস্তি তেওঁ পাব লাগে। আৰু প্ৰশাসনে আমাক জনাইছে যে তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে। ঢেকিয়াজুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত আমি যি যোগাযোগ হ'ল, তেওঁ আমাক জনাইছে যে তেওঁ যিমান সোনকালে হওক, যিহেতু ল'ৰাজনৰ মনটো অফ আছে, কৈছে অলপ সময়ো লাগিব পাৰে, ট্ৰেছ কৰিব তেওঁলোকে চেষ্টা কৰি আছে। আমি কৈছোঁ যিমান সোনকালে হ'ব লাগে, 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব হ'ব লাগে। তথাপিও তেওঁ কৈছে যে তেওঁ চেষ্টা কৰি আছে, যিমান সোনকালে হ'ব তেওঁ আমাক আহি পেলাই দোষী তেওঁ সমঝাই ল'ব বুলি কৈছে। দোষীক আনি ইয়াত উপস্থিত কৰাব। আৰু তাকেই আমি পুনৰবাৰ গোটেই ৰাইজৰ হৈ পেলাই আমি একে দাবী উত্থাপন কৰিলোঁ, যাতে অতি শীঘ্ৰে দোষী কৰায়ত্ব হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।